We want scheduling. No scheduling, no rest. No scheduling, no rest. We want scheduling. We want scheduling. To forest. मैं डिमोल हेम्ब्रम हूँ। मैं आसाम से ऑल संथाल स्टूडेंट यूनियन का सभापति प्रेसिडेंट। मैं थोड़ा आसामीज में बोलना चाहूँगा। আপোনালোকে জানে যে এই সাঁওতাল ছাত্ৰ সন্থাই জন্ম লগ্নৰ পৰা আজিৰ তাৰিখলৈকে নিজৰ অধিকাৰৰ কাৰণে নিজৰ স্বাভিমানৰ কাৰণে আজি আন্দোলন কৰি আহিছে। অসমৰ ৰাজধানী দিল্লীত এই সাঁওতাল ছাত্ৰ সন্থাই জন্ম লগ্নৰ পৰা তিনি দফীয়া দাবীসহ আমি আন্দোলন কৰি আহিছিলোঁ। তৎসত্ত্বে কিন্তু অসম চৰকাৰে আজিৰ তাৰিখলৈকে সান্থালসকলৰ যি অধিকাৰ যি দাবী সেই দাবীৰ প্ৰতি কিন্তু সহানুভূতি প্ৰকাশ কৰা নাই। তাৰ কাৰণে আমি দিল্লীৰ এই যন্তৰ মন্তৰত সান্থালসকলৰ এই দাবী সম্বলিত আমি ইয়াত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। যে আপোনালোকে জানে যে এই সান্থালসকল অসমৰে খিলঞ্জীয়া জনগোষ্ঠী আৰু অসমীয়া খিলঞ্জীয়া জনগোষ্ঠী হোৱাৰ সত্ত্বেও আজিৰ তাৰিখলৈকে অসমত যি ট্ৰাইবেলৰ অধিকাৰ পাব লাগে যি ষ্টেটাছ পাব লাগে সেই ষ্টেটাছটো আজিৰ তাৰিখত তেখেতসকলে আজি পোৱা নাই। বিহাৰ বেংগল ঝাৰখণ্ড উৰিষ্যা ছত্তীশগড় বা নৰ্থ ইষ্টৰ দুই এটা ৰাজ্যৰ যি সান্থাল জনগোষ্ঠীয়ে সাংবিধানিক অধিকাৰ প্ৰাপ্ত কৰিছে সেই অনুপাতে দেখিবলৈ গ'লে অসমৰ সান্থালসকলৰ তাৰ ব্যক্তিক্ৰম নহয়। অসমৰ সান্থালীসকলেও যি ট্ৰাইবেলৰ কাৰণে যি ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগে সেইখিনি কিন্তু অসমৰ সান্থালীসকলে গোটেইবিলাক ফুলফিল কৰিছে। কিন্তু কিহৰ কাৰণত সান্থালীসকলক এই সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছে অসম চৰকাৰ সেইটো কিন্তু খুব দুৰ্ভাগ্যজনক বিষয় হৈ পৰিছে। সেইকাৰণে অসম চৰকাৰক আমি দাবী জনাইছোঁ যিহেতু সান্থাল জনগোষ্ঠীৰ ক্ৰাইটেৰিয়া ফুলফিল সেই ফুলফিল কৰা সান্থাল জনগোষ্ঠীক আমি সাংবিধানৰ পৰ্যায়ত সাংবিধানিক অধিকাৰ হিচাপে আমি যদি ট্ৰাইবেলৰ ষ্টেটাছটো অসম চৰকাৰে আমাক দিয়ে তো অসমখন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ অৰিহণা থাকিব। আমাৰো ইচ্ছা আছে অসমখন আগবঢ়াই নিবৰ কাৰণে অসমখন উন্নত কৰিবৰ কাৰণে আমাৰো ইচ্ছা আছে। কিন্তু আমাৰ কাৰণে কোনো ধৰণৰ উচ্চ শিক্ষাৰ কোটা নথকাৰ কাৰণে আমাৰ কাৰণে কোনো ধৰণৰ তেনেকুৱা সুবিধা নথকাৰ কাৰণে আমি অসমখন আগুৱাই নিয়াৰ ক্ষেত্ৰত কিন্তু অৱনতি ঘটিছোঁ। তাৰ লগে লগে আপোনালোকে জানে যে এই সান্থাল জনগোষ্ঠী 2003 চনৰ যি সান্থালী ভাষা এই সান্থালী ভাষা ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত হৈছে। অন্তৰ্ভুক্ত হোৱাৰ সত্ত্বেও আজিৰ তাৰিখলৈকে সান্থালী ভাষাৰ যি মৰ্যাদা পাব লাগিছিল স্কুল কলেজত পঢ়াৰ যি সুবিধা পাব লাগিছিল সেই সুবিধাৰ পৰা অসম চৰকাৰে কিন্তু সান্থাল জনগোষ্ঠীক বিৰত ৰাখিছে বঞ্চিত কৰি ৰাখিছে। সেইকাৰণে আমি অসম চৰকাৰক আমি বাৰম্বাৰ দাবী জনাই আহিছোঁ যে সান্থালীসকলক নিজৰ যিহেতু ভাষা আছে সেই ভাষাৰ যোগেদি সান্থালীসকলে লোৱাৰ প্ৰাইমাৰী লেভেলৰ পৰা উচ্চ পৰ্যায়লৈকে নিজৰ ভাষাইদি পঢ়াৰ এটা সুবিধা কৰি দিয়ক আৰু তাৰ কাৰণে যিখিনি যাৱতীয় শিক্ষকৰ ব্যৱস্থা লাগে সেইখিনি ব্যৱস্থাখিনি অসম চৰকাৰে দাবী পূৰণ কৰিবলৈ এইখিনি আমি জন্মলগ্নৰ পৰাই দাবী কৰি আহিছোঁ। তাৰ লগে লগে আপোনালোকে জানে 2006 চনৰ যি ফৰেষ্ট আইন আছে যি বনাঞ্চল আইন আছে সেই বনাঞ্চল আইনে কৈছে যে সান্থাল জনগোষ্ঠীয়ে ভাৰতৰ যিকোনো বনাঞ্চল এৰিয়াত বসবাস কৰিব পাৰে। তৎসত্ত্বেও আজিৰ তাৰিখলৈকে অসমত বসবাস কৰা সান্থাল জনগোষ্ঠীয়ে যিখিনি ফৰেষ্ট লেভেলত বাস কৰিছে তেখেতসকলে আজিৰ তাৰিখলৈকে কিন্তু বনাঞ্চলৰ যি আইন সেই আইন কিন্তু তেখেতসকলে আজি লাভ কৰা নাই। সেইকাৰণে অসম চৰকাৰক আমি দাবী জনাইছোঁ যে 2006 চনৰ আগত যিসকল সান্থাল জনগোষ্ঠীয়ে ফৰেষ্টত বাস কৰিছে তেখেতসকলে অনতিপলমে তেখেতসকলক মাটিৰ অধিকাৰটো প্ৰদান কৰিব লাগে। সেইখিনি আমাৰ অসম চৰকাৰলৈ আমাৰ দাবী। জনজাতিকৰণ প্ৰদান কৰক অসমত থকা সাঁওতালসকলৰ জনজাতিকৰণ প্ৰদান কৰক অসমত থকা সাঁওতালসকলৰ ভূমি অধিকাৰ প্ৰদান কৰক one scheduling one scheduling no scheduling no rest one scheduling